চমু বাণিজ্যিক বিৰতিৰ পাছত মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ মৰ্নিং লাইভৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ। আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া আৰু তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে দিব জ্যোতিষশাস্ত্ৰৰ বহুতো বিধান। দাদা স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজত। ধন্যবাদ, নমস্কাৰ। যিহেতু আমি অনুষ্ঠানৰ আৰম্ভণি প্ৰতিদিনে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰোঁ, আজিও গ্ৰহগতিৰ সম্পৰ্কে জানি লওঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: বৃহস্পতি বৃষ ৰাশিত, চন্দ্ৰ তুলা ৰাশিত বহি আছে, কেতু আজি কন্যা ৰাশিত বহি আছে, মংগল মিথুন ৰাশিত বহি আছে। আজি শুক্ৰ ৰাহু মীন ৰাশিত, লগ্ন ৰবি বুধ শনি কুম্ভ ৰাশিত বহি আছে। আজি তিথি 18 ফেব্ৰুৱাৰী, কৃষ্ণা ষষ্ঠী। গণ্ডযোগ তুলা ৰাশি, বৈশ্যবৰ্ণ, ছাতি নক্ষত্ৰ, দেৱগণ, যাত্ৰা শুভ। আজি তৰ্জমৃত যোগ আছে, উত্তৰ দিশত অৱশ্যে যাত্ৰা নাই। শুভকৰ্ম, আৰোগ্য স্নান, গ্ৰহ পূজা, শান্তি হস্তয়ন, শাল যাত্ৰা। আজি ঋণদান, ঋণ গ্ৰহণ, ঔষধকৰণ আৰু সেৱন। দিনটোত নিম তিতা খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। ওৱান্স এণ্ড নাইট অফ শ্বৰ্টছ, এৰিছ। আজি কৰ্মস্থানত জটিলতা বৃদ্ধি, উৎকণ্ঠা বৃদ্ধি, প্ৰেমত শুভ ফল, মনৰ দৃঢ়তা বৃদ্ধি পাব, বিদ্যাত শুভ ফল পাব, পুৰণা সমস্যাৰ সমাধান হ'ল। ব্লু কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া হওক বৃষ ৰাশিলৈ টৰাছ, শ্বৰ্টছ এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে দুষ্ট লোকৰ পৰা আঁতৰত থাকক, ধনৰ আগমনৰ ক্ষেত্ৰত দুশ্চিন্তা কমিব, শৰীৰৰ প্ৰতি যত্ন লওক, বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভকাৰক হ'ব। মেৰুণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া হওক মিথুন ৰাশিলৈ, জেমিনি, শ্বৰ্টছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে নতুনভাৱে আপুনি আনন্দিত হ'ব, বাহন ক্ৰয়ৰ যুগ, কোনো নতুন কৰ্ম সংস্থাপন দেখাই আছে আজি দিনটোত, আৰু প্ৰেমৰ ক্ষেত্ৰত খুব ভাল যুগ দেখা নাযায়। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে গণেশ মন্দিৰ দৰ্শন কৰক, পাৰিলে লাড্ডু প্ৰসাদ হিচাপে মন্দিৰত আগবঢ়াওক, শুভ ফল দিব। আজি য়েলো কালাৰ, গল্ডেন কালাৰ আদি শুভ কালাৰ। আনলাকি কালাৰ হ'ব ব্লেক। কৰ্কট ৰাশি, কেঞ্চাৰ, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে নিজৰ কৃতিত্ব অটুট থাকিব, শৈশৱ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰিব পাৰে, কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল, ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি আনন্দিত হ'ব। গেৰুৱা বৰণটো শুভ, নীলা বৰণটো অশুভ। হয় দাদা, আমি এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে ডিমৌৰ পৰা, আৰু তেওঁ উল্লেখ কৰিছে যে পত্ৰখনত তেওঁৰ যি ৰাতিপুৱাৰ সময়, সেই ৰাতিপুৱাৰ সময়ত ঈশ্বৰক চিন্তি ৰাতিপুৱাৰ ভাগটো আৰম্ভ কৰে, নহয় জানো? আৰু তেওঁৰ যিসমূহ মনোকামনা থাকে, সেই মনোকামনাসমূহ পূৰণ নহয় বুলি কৈছে, আৰু সেইবাবে আপোনাৰ পৰা উপায় বিচাৰিছে। ইছলাম ধৰ্ম মতে আল্লাহৰ এটা সাংঘাতিক গিফ্ট পৃথিৱীবাসীলৈ আগবঢ়োৱা হৈছিলে, আল্লাহে নিজে আগবঢ়াইছিলে। সেয়া হৈছে এটা ৰত্ন, হাকিক ৰত্ন। আৰু হাকিকৰ বিভিন্ন স্তৰ আছে, বিভিন্ন ষ্টেজ আছে, বিভিন্ন কালাৰ আছে। যদি এটি চিত্ৰ বিচিত্ৰ হাকিক, আপুনি বেছি দামৰ ষ্ট'নো নহয়, মই দেখুৱাই আছোঁ ষ্ট'নটো। এই ষ্ট'নটো হ'ল চিত্ৰ বিচিত্ৰ হাকিক। গতিকে এই ৰত্নটো আপুনি যদি লকেটত, ৰূপত বনালে ভাল, কাৰণ কিছুমানে আকৌ তেনেকুৱা ধাৰণা যে সোণত বনালে নামাজ নহয়। গতিকে ৰূপত বনাওক। আপুনি ডিঙিত পিন্ধিব পাৰে, নতুবা লেফ্ট হেণ্ডৰ এনি ফিংগাৰ আপুনি ইউজ কৰিব পাৰে। এই ৰত্নটো পিন্ধিলে আপোনাৰ মনস্কামনা পূৰণ হ'ব। ধন্যবাদ। কিন্তু যোনে হাকিক পিন্ধিব নোৱাৰে বা বস্তুটো ভাল বস্তুটো নাপায়, তেওঁলোকৰ বাবে মই বেলেগ এটা প্ৰচেছ দিম। যেনে ৰাতিপুৱা শুই উঠাৰ পাছত গা পা ধুই আহঁত গছৰ তলত পানী দিয়ক, ফল আহিব। প্ৰতি বুধবাৰে বুধবাৰে গণেশ দেৱতাক 5টামান বুন্দিয়া লাড্ডু ভোগ হিচাপে আগবঢ়াওক। এটা লাড়ু ভগৱানৰ ওচৰত ৰাখি বাকী 4টা প্ৰসাদ মানে ৰখাৰ পাছত পৰিয়াললৈ, সপৰিয়াললৈ আপুনি লৈ আনিব আৰু গ্ৰহণ কৰিব। এনে কৰিলে কিন্তু শীঘ্ৰে মনস্কামনা পূৰ্ণ হ'ব আৰু আপুনি ফল পাব। ধন্যবাদ। হয়, ধন্যবাদ দাদা। এই মুহূৰ্তত এটা কথা জানিব বিচাৰিছোঁ। বহু লোকে শুনিবলৈ পোৱা যায়, কোনো এজন জ্যোতিষীৰ ওচৰত গ'লে তেওঁলোকে ৰত্ন পৰিধান কৰিবলৈ দিয়ে, নহয় জানো? ৰত্ন পৰিধান কৰাটো বাধ্যতামূলক নেকি? নহয়, কোনো কোনো ক্ষেত্ৰত নহয়। জ্যোতিষ শাস্ত্ৰ হৈছে বৈদিক শাস্ত্ৰ। আচলতে বৈদিক শাস্ত্ৰত একচুৱেলি বিভিন্ন ধৰণৰ প্ৰতিকাৰৰ কথা কোৱা হৈছে। কেৱল হিন্দু ধৰ্ম বুলি নহয়, পৃথিৱীৰ বিভিন্ন ধৰ্মত বিভিন্ন ধৰণৰ প্ৰতিকাৰৰ কথা কোৱা হৈছে। কিন্তু ৰত্ন এটা চাইণ্টিফিক বস্তু। ষ্ট'নটোৰ লগত স্পেচৰ যিবোৰ গ্ৰহ আছে, এই গ্ৰহবিলাকৰ কালাৰৰ এটা সম্পৰ্ক আছে, সূৰ্যৰ লগতো এটা সম্পৰ্ক আছে। বিভিন্ন গ্ৰহৰ বাবে বিভিন্ন ৰত্ন পৰিধান কৰাৰ যি বিধান দিয়া হৈছিলে, সেইটো কিন্তু আজিৰ নহয়, আমাৰ ঋষিমুনিসকলে তাহানিৰ দিনতে কৈ গৈছিলে। কিন্তু ৰত্ন অতি দামী বস্তু,
পৰিধান কৰাটো ইমান ইজি নহয় হয় কিন্তু ৰত্ন যদি পিন্ধিব পাৰে কোনোবাই আৰু একচুৱেল ৰত্নটো যদি পিন্ধিব পাৰে অতি সোনকালে কামত দিয়ে স্পীডি কামত দিব কিন্তু কথাটো ইয়াতে এটা কথা আছে যে আপুনি ডাক্তৰক দেখুৱাইছে ডাক্তৰ ভাল কিন্তু ঔষধটো নকল তেতিয়া কাম হ'ব জানো গতিকে জ্যোতিষীজনেও আচল হ'ব লাগিব ভালদৰে তেখেতৰ জনা বুজা জ্যোতিষী হ'ব লাগিব আৰু ৰত্নটোও কিন্তু আচল ৰত্ন হ'ব লাগিব আজিকালি বজাৰত কিন্তু নকল ৰত্ন ভৰি পৰিছে গতিকে সেই ক্ষেত্ৰত সাৱধান হওক আৰু পিয়ৰ ৰত্ন পিন্ধিলে কামত দিয়ে ৰত্ন নিপিন্ধিলেও আমাৰ শাস্ত্ৰত বিভিন্ন ধৰণৰ পূজা পাতল যা যজ্ঞ আদি গছৰ শিপা আৰু বিভিন্ন ধৰণৰ বিধান আছে গতিকে সেইমতেও আগবাঢ়িব পাৰে হয় ধন্যবাদ দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ হয় মই দুখন কাৰ্ড লৈছোঁ পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ সিংহ ৰাশি লিঅ' অবাৰত ধন অপচয় হ'ব পাৰে মনৰ সাহস আৰু দৃঢ়তা বৃদ্ধি পাব আজি আনৰ প্ৰতি দায়বদ্ধতা বাঢ়িব কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজি লোহাৰ আঙুঠি বন্ধক ব্লু কালাৰ ইউজ কৰিব পাৰে ব্লেক কালাৰ ঠিক নহয় ভাল নহ'ব এতিয়া আহিছোঁ কাপছ এণ্ড চ'ৰ্চ কন্যা ৰাশি কৰ্মত কিছু আশা দেখিব দাম্পত্যত মধ্যম ফল মূল্যৱান সা সম্পদ লাভ আজি প্ৰেমত শুভ ফল শুভ কালাৰ হ'ব ব্লু অশুভ কালাৰ হ'ব গ্ৰীণ সেউজীয়া এতিয়া আহিছোঁ তুলা ৰাশিলৈ পেণ্টাকুলছ এণ্ড কাপছ আজিৰ দিনটোত আনলাকি কালাৰ ৰেড লাকি কালাৰ ব্লু তুলা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ দক্ষতা বৃদ্ধি কৰিব পাৰিব পুৰণা সমস্যাৰ সমাধান আজি হ'ব বিদ্যাত শুভ ফল ভ্ৰমণত শুভ প্ৰেমৰ ক্ষেত্ৰত কিছু খেলি মেলি থাকিব এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ' ওৱান্স এণ্ড কাপছ কৰ্মস্থান মধ্যম আনৰ ওপৰত নিৰ্ভৰ নকৰিব দাম্পত্যত আজি বিৰোধ হ'ব মনৰ পৰা দুশ্চিন্তা দূৰ হ'ব পাৰে আজিৰ দিনটোৰ লাকি কালাৰ হ'ব সোণালী আৰু বেঙুনীয়া কালাৰটো লাকি হ'ব অশুভ কালাৰ হ'ব ক'লা ব্লেক হয় দাদা আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে হয় আজি কম ৰুদ্ৰাক্ষৰ বিষয়ে বিভিন্ন ধৰণৰ ৰুদ্ৰাক্ষ পায় এমুখীৰ পৰা 14মুখীলৈকে ৰুদ্ৰাক্ষ পায় 21মুখীলৈকে ৰুদ্ৰাক্ষ পায় এমুখীটো যথেষ্ট কষ্টলি 14মুখী কষ্টলি তেনেকুৱা 21মুখীও কষ্টলি গতিকে আপুনি যদি এটি ভাল 10মুখী ৰুদ্ৰাক্ষ পিন্ধিব খুজিছে আৰু 10মুখী ৰুদ্ৰাক্ষে আপোনাক কেনেধৰণৰ উপকৃত কৰিব আজি সেই বিষয়ে ক'ম আগতেও মই বিভিন্ন ধৰণৰ ৰুদ্ৰাক্ষৰ বিষয়ে কৈছোঁ আজি ক'ম 10মুখীৰ বিষয়ে ভগৱান বিষ্ণু যি 10 অৱতাৰ আছিলে মৎস্য কুৰ্ম বৰাহ বামন বুদ্ধ ৰাম প্ৰমুখ সেই 10 অৱতাৰৰ শক্তি এই 10মুখী ৰুদ্ৰাক্ষৰ মাজত নিহিত হৈ আছে এই ৰুদ্ৰাক্ষ সকলো মানুহৰ কামনা পূৰক সংকট নাশক ৰোগ ব্যাধি নিবাৰক এই ৰুদ্ৰাক্ষত ভগৱান শ্ৰী বিষ্ণুৰ দয়া আৰু মোক্ষ লাভ হয় এই 10মুখী ৰুদ্ৰাক্ষ স্বয়ং বিষ্ণুৰ স্বৰূপ এই ৰুদ্ৰাক্ষ ধাৰণে নৱগ্ৰহ শান্ত হৈ থাকে ভূত প্ৰেত দূৰতে বিদূৰ হয় তান্ত্ৰিক পদ্ধতিত মাৰণ মোহন আৰু অকাল মৃত্যুৰ ৰক্ষাৰ কৱচ 10টা দিশৰ অধিপতি হ'ল 10মুখী ৰুদ্ৰাক্ষ এই ৰুদ্ৰাক্ষ ধাৰণকাৰীৰ নাম বহ 10 দিশে প্ৰকাশিত হয় মন্ত্ৰ ওম শ্ৰীং হ্ৰিং ক্লিং শ্ৰীং ওম ভিডিঅ'টিৰ যোগেদি তেওঁ খুব সুন্দৰকৈ ব্যক্ত কৰিছে ৰুদ্ৰাক্ষ পৰিধানৰ যিসমূহ নিয়ম আছে আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ হয় এতিয়া কাপছ এণ্ড কিং অফ চ'ৰ্টছ ধনু ৰাশি চেটিৰিয়াছ মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ বন্ধু বান্ধৱৰ পৰা আজি কিছু ক্ষয় ক্ষতি হ'ব পাৰে সাৱধান হওক পেটৰ সমস্যাত ভুগিব পাৰে শুভ কালাৰ হোৱাইট আৰু অশুভ কালাৰ হ'ব মুগা বৰণ এতিয়া চ'ৰ্টছ এণ্ড ওৱান্স মকৰ ৰাশি কেপ্ৰিকন এই দুখন কাৰ্ড মতে সাৱধানে চলক নতুন কিছু কাম কাজে উৎসাহিত কৰিব ফুৰা চকাত আজি অলপ সাৱধান হওক আজি যান বাহনৰ পৰা আঁতৰত থাকক আজিৰ দিনটো তামৰ আঙুঠি পিন্ধক ভাল হ'ব হালধীয়া কালাৰ ব্ৰাউন কালাৰ আদি ভাল কপাৰ কালাৰটো ভাল আজি সেউজীয়া কালাৰটো হ'ব কুম্ভ ৰাশি একুৰিয়াছ কাপছ এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে বিদ্যাত মধ্যম ফল দূৰ যোগাযোগ আদিত বাধাগ্ৰস্ততা বিয়া বাৰুৰ সংযোগ প্ৰেমত শুভ ফল বন্ধুবৰ্গৰ পৰা সতৰ্কতা অৱলম্বন কৰক আজি মেৰুণ কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া হওক মীন ৰাশিলৈ চ'ৰ্চ এণ্ড ষ্টাৰ এই দুখন কাৰ্ড মতে শাৰীৰিক আৰু সামাজিক ক্ষেত্ৰত মানসিক ক্ষেত্ৰত কিছু অশান্তিয়ে দেখুৱাই আছে কৰ্মৰ ক্ষেত্ৰত কিছু বাধা আছে প্ৰেম আৰু দাম্পত্য জীৱনত শুভ ফল পুৰণা সমস্যাৰ কিছু সমাধান হ'ব পাৰে মীন ৰাশিৰ জাতক জাতিকাসকলে আজি লক্ষ্মীনাৰায়ণৰ পূজা পাতল কৰক ভাল হ'ব গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ আনলাকি হয় দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ আপোনালোকেও যদি কিৰয়ং ডাঙৰীয়াৰ পৰা জ্যোতিষশাস্ত্ৰ সন্মত কিছু বিধান বিচাৰিছে তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত থকা চেম্বাৰত আহি তেখেতক পোনপটীয়াকৈ লগ ধৰিব পাৰে দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব হয় যদি ফেচবুক পেজত মোক চাৰ্চ কৰিব খুজিছে
তেতিয়া কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।